ইয়াতে চোৱা এইটো যেটো পূৰণফল লৈছো মই উদাহৰণ এইটো পাঠ নম্বৰ 1.2 যেটো পূৰণফল প্ৰক্ৰিয়া থাকিব তাতে সহজ কৰাৰ কাৰণে এইটো বস্তু আমি ব্যৱহাৰ কৰিম হা তো আমি যদি তাতে ব্যৱহাৰ কৰিব লাগে ইয়াতে কি বুলি কৈছে ধৰণে কামটো কৰিম তাৰ কাৰণে আমি কি ধৰণটো বা কি উপায় বাছি ল'ম সেইটো বস্তু আমি ইয়াতে চাম তেতিয়াহ'লে তোমাক প্ৰথমতে কি কৈছে সমান কিমান বুলি কৈছে এইটো তোমাৰ কি সপ্তম শ্ৰেণীৰ যেটো গণিত আছে অনুশীলনী 1.2ত ব্যৱহাৰ হ'ব লগা পদ্ধতি ঠিক আছে তো এইটো ভিডিঅ'ত আমি এইটো আলোচনা কৰিম মানে কেইটামান উদাহৰণ কিতাপত দিয়া আছে তাৰ পৰা আমি এইবোৰ আলোচনা কৰিম কি ধৰণে কৰিব পাৰো ঠিক আছে তো ইয়াতে -25 * 29 * -4 মানে ইনটু মানে পূৰণ হয়নে তো ইনটু মানে যদি পূৰণ হয় তেতিয়াহ'লে আমি ইনটু বুলি কৈ গ'লে গম পাই যাবা যে পূৰণফলৰ কথা কৈছো তেতিয়াহ'লে তুমি ইয়াতে চোৱা -25 তাৰ লগত তুমি এক কাম কৰা 29 পূৰণ কৰিলে বহুত টান হৈ যায় তো তুমি 4টো লৈ আহা পূৰণ কি কৰা -4 পূৰণ 29 লৈ আহা তো যদি এইটো আনা যায় তেতিয়াহ'লে তোমাৰ কি আহিব তলত প্ৰথমতেতো এক কাম কৰা মাইনাছ কেনসেল কৰি দিয়া হয়নে 25 4 গুণে আমি কি পাম 100 পাম 25 4 গুণে 100 পূৰণ 29 এতিয়া 29ৰ লগত এতিয়া চোৱা মই যদি এই দুটা শূন্য নাই বুলি ধৰো হয়নে এই দুটা শূন্য নাই বুলি ধৰো তেতিয়াহ'লে কি আছে 1 আছে 29 1 গুণে কিমান হয় 29 1 গুণে 29 আৰু দুটা শূন্য যে নাই বুলি ধৰিছিলে এই দুটাটো আছিলে আচলতে এই দুটা ইয়াতে বহুৱাই দিয়া এইটো হ'ব উত্তৰ হৈ গ'ল বুজি পালা তোমালোকে নিশ্চয় এতিয়া চোৱা উদাহৰণ নম্বৰ 3টো হৈ গ'ল এতিয়া আমি উদাহৰণ নম্বৰ 4 আলোচনা কৰিম উদাহৰণ নম্বৰ 4টো এতিয়া আলোচনা কৰো উদাহৰণ নম্বৰ 4ত কি দিয়া আছে এইটো চাওঁ ইয়াতে কিতাপত দিয়া আছে এটা দিয়া আমি ইয়াতে আমাৰ মতে আমি গৈ যাম আৰু আমি নিয়মটোহে জানিব লাগে হয় না নহয় ঠিক তেনেকুৱাই এইটোত চোৱা কি দিয়া আছে এইটোত যি দিয়া আছে আমি এইটোৰো এইটো তোমাৰ কৰাৰ প্ৰক্ৰিয়া ধৰণ এইটো আমি ইয়াতে চাম তো ইয়াতে প্ৰথমতে কি আছে 75 আছে পূৰণ -6 আছে প্লাছ -75 আছে তো মই লিখি লৈছো পূৰণ 4 আছে তেনেহ'লে তুমি এক কাম কৰা প্ৰথমতে 75 ঠিকে আছে পূৰণ -6 ঠিকে আছে প্লাছ মাইনাসটো কি কৰা তুমি এটুত লৈ যোৱা 75 এটুও ঠিকে আছে পূৰণ -4 কৰি দিয়া হল এতিয়া তোমাৰ ইয়াতে কি আছে ইয়াতেও 75 কমন আছে এইটো প্লাছ চিন যিহেতু প্লাছ চিনৰ এইটো সাইড আৰু এইটো সাইড চাব লাগে ইয়াতেও 75 কমন আছে তুমি কি কৰা 75 কমন লৈ লোৱা 75 যদি মই কমন লৈ লওঁ তেতিয়াহ'লে ইয়াতে কি থাকিব অকল -6 থাকিব হয় নে নহয় তো এইটো -6 প্লাছ -4 এইটো থাকিলে তো ইয়াতে কি থাকিব 75 তাৰপিছত -6 আৰু -6 প্লাছে মাইনাছে -4 কিমান হ'ব এইটো 75 -10 তেনেহ'লে এইটো হ'ব -75 এক গুণে 75 হ'ব আৰু এটা শূন্যটো বহুৱাই দিয়া 750 এনসাৰ আহিব এইটো বুজি পালা তোমালোকে নিশ্চয়কৈ উদাহৰণ নম্বৰ 4 হৈ গ'ল এতিয়া আমি ইয়াতে উদাহৰণ নম্বৰ 5 আলোচনা কৰিব পাৰো এই মাজতে এটা পেজ আহি বহুত ডিস্টার্ব কৰি থাকে তো চোৱা উদাহৰণ নম্বৰ 5 হয়নে উদাহৰণ নম্বৰ 5টো আমি কি ধৰণে আমি 1.2ৰ কথা আলোচনা কৰিম তো চোৱা উদাহৰণ নম্বৰ 5ত কি আছে -32 * 53 ওকে তুমি এক কাম কৰিব পাৰো আমি কি কৰিব পাৰো যিকোনো এটাক ভাঙি দিব পাৰো এতিয়া ইয়াতে 32 আছে মাইনাছত আছে এইটো আমি কি নাভাঙো হা ইয়াতে 53 আছে ইয়াক আমি কি কৰিব পাৰো 50 + 3 ল'ব পাৰো নে নাই ল'ব পাৰো আমি এইটো ল'ম এতিয়া যেহেতু মাইনাস চিন আছে 32ৰ ক্ষেত্ৰত সেইকাৰণে আমি 32টো লোৱা নাই বিয়োগ চিনটো সন্মুখত থাকাৰ কাৰণে বুজি পালানে এইটো -32 ঠিকে থাকক পূৰণ ইয়াতে কি কৰা 50 + 3 এইটোক ভাঙি দিয়া তাৰপিছত এক কাম কৰা -32 * 50 প্লাছ ইয়াতে লোৱা -32 * 3
এতিয়া চোৱাচোন এইটো আৰু সহজে আহিব 32ৰ। এতিয়া চোৱা 32ৰ এতিয়া 5ৰ পিছফালে যে শূন্যটো আছে এইটো নাই বুলি ভাবাচোন, এতিয়া নাই বুলি ভাবা। তেতিয়াহ'লে তুমি এক কাম কৰিব পাৰো, এতিয়া কি কৰিব পাৰো, 5 দুগুণে 10ৰ শূন্য, 7 থাকিল 1, 5 3 গুণ 15 একে কি হ'ব, এইটো মাইনাছ চিন থাকিব, 15 একে 16। এতিয়া এই শূন্যটো নাই বুলি ধৰিছিলো, এইটো আছে, এইটো শূন্যটো ইয়াতে লগাই দিয়া হৈ গ'ল। তাৰপিছত চোৱা ইয়াতে আৰু কি কৰিব পাৰো, এইফালে চোৱা এতিয়া এইটো চোৱা মাইনাছ আছে আৰু পূৰণ চিন আছে। তো ইয়াতে যিটো প্লাছ চিন আছে, প্লাছ চিনটো চেঞ্জ হৈ যাব, প্লাছ চিনটো চেঞ্জ হৈ ইয়াতে কি বহিব, মাইনাছ বহিব। তো মাইনাছ বহিলে তোমাৰ 32ৰ লগত 3 পূৰণ কৰিলে কি পাম, তো 32ৰ লগত 3 পূৰণ কৰিলে 3 দুগুণে 6, 3 গুণে 96। এইটো কিমান হ'ব, মাইনাছ 1696। আমাৰ এইটো হ'ব উত্তৰ, হয়নে নহয়? উদাহৰণ নম্বৰ 5 হৈ গ'ল। তাৰপিছত এতিয়া আমি আহিম উদাহৰণ নম্বৰ, যদি আৰু এটা উদাহৰণ থকা যেন লাগি আছে সম্ভৱত 6 নম্বৰ উদাহৰণ আছে, 7 নম্বৰ উদাহৰণ আছে, তাৰপিছত অনুশীলনী 1.2 আলোচনা কৰিম। তো কি পালো, মাইনাছ 1696 পাইছো, হয়নে নহয়? তো 1696 যিটো পালো, ইয়াতে এই ধৰণে কৰিছে। তো কিতাপত চাই বুজি পালে আৰু বেছি ভাল কথা। আৰু যদি ইয়াতে বুজা নাই তেতিয়াহ'লে মই দিয়া ধৰণে এপ্লাই কৰি চাবা, মানে কৰিবলৈ চেষ্টা কৰিবা, তেতিয়াহ'লে তোমালোকে নিজে গম পাই যাবা। তো ইয়াতে কি বিধি ব্যৱহাৰ হৈ আছে, কি হৈ আছে, এইটো আমি যেতিয়া প্ৰশ্ন কৰিম তেতিয়া তোমালোকক, অনুশীলনীৰ যেতিয়া প্ৰশ্ন কৰিম তেতিয়া তোমালোকক ভালদৰে বুজাই দিম, ঠিক আছে? এতিয়া তোমালোকে জাষ্ট শিকা আৰু কি কৈছে এইটো শিকিবলৈ চেষ্টা কৰা। এতিয়া চোৱা ইয়াতে কি আছে, 16 পূৰণ বিয়োগ 18 আছে। তো ইয়াতে মাইনাছ 18টো আমি নলওঁ, আমি 16টো কি ল'ম, 16টোক আমি 10 যোগ 6 ল'ব পাৰো, হয়নে? তেতিয়াহ'লে ইয়াতে 10 যোগ 6 যদি লওঁ, এইটো ব্ৰেকেট দিব লাগিব, পূৰণ মাইনাছ 18 আমি এইটো ল'ব লাগিব। তেতিয়াহ'লে কিমান কৰা, 10ৰ লগত পূৰণ মাইনাছ 18 হ'ব একবাৰ। তাৰমানে ব্ৰেকেটৰ ভিতৰত যিটো থাকে, ইয়াৰ পৰা ব্ৰেকেটৰ ভিতৰত একবাৰ 10ৰ লগত পূৰণ হ'ব, আৰু এই 18টো একবাৰ এই 6ৰ লগত পূৰণ হ'ব। বুজি পালা এতিয়া? তাৰপিছত আৰু মাজতে কি চিন আছে, যোগ চিন আছে, 10 আৰু 6ৰ মাজত কি চিন আছে, যোগ চিন আছে। সেই যোগ চিনটো ইয়াতে ব্যৱহাৰ হ'ব, যোগ ইয়াতে 6 পূৰণ 18 হৈ গ'ল। এতিয়া ইয়াতে কিমান হ'ব, মাইনাছ 18 গুণে 18, 0 এটা থাকিব। ইয়াতে প্লাছে মাইনাছে, মাইনাছ এইটো প্লাছ আৰু এইটো মাইনাছ যে আছে, এই মাইনাছে প্লাছে মাইনাছ হৈ গ'ল, মাইনাছ 18ৰ লগত 6 পূৰণ কৰিব লাগে। এতিয়া 8 6 গুণে 48, 8 থাকিল 4, 6 গুণে 10, 108। তো ইয়াতে কিমান হ'ব, মাইনাছ 100 200 আৰু 8 আৰু 8 88, 288 পাম, হ'ল। আচ্ছা ঠিক আছে, ইয়াতে মই এটা বস্তু ভাঙি দি আছো, ইয়াতে কি ভাঙি দি আছো, যে 16 সমান কি কৰিব পাৰো, 10 যোগ 6 আমি ল'ব পাৰো, এইটো ভাঙি দিছো হা। তেতিয়াহ'লে আমি ওপৰতো ইয়াতে ব্যৱহাৰ কৰি চাম, আমি কিহক ব্যৱহাৰ কৰিছো, 53, হয়নে? 53ক যদি ব্যৱহাৰ কৰিছো, তেতিয়াহ'লে ইয়াতে কি কৰোঁ, 53 ইকুৱেলছ টু 50 প্লাছ 3, আমি এইটো ব্যৱহাৰ কৰিলোঁ, এইখিনি হৈ গ'ল। তাৰপিছত উদাহৰণ নম্বৰ 7 কৰোঁ। তাৰপিছত আমি 1.2 অনুশীলনীলৈ আগুৱাই যাম। উদাহৰণ নম্বৰ 7। উদাহৰণ নম্বৰ 7 যিটোৱে দিছে সেইটো লৈয়ে আলোচনা কৰোঁ। ইয়াতে কি কোৱা আছে, চোৱা -95 তাৰ লগত পূৰণ -98। ইয়াতে তুমি যিটোৱে লোৱা, 8টো পিছফালে যদি 8 থাকে, এইটো পূৰণ কৰিবলৈ অলপ অসুবিধা বা সুবিধা, কাৰোবাৰ মই অসুবিধা অলপ পাওঁ, কিন্তু একো নাই। তোমালোকে চোৱা কি চাবা, 98 যদি আমি 100 কৰিব লাগে, কিমান যোগ কৰিব লাগিব, 2। 95 যদি 100 কৰিব লাগে, এইটো 5 যোগ কৰিব, বেছি ডাঙৰ কি হৈ আছে, 95টো। তেতিয়াহ'লে আমি 95টোক এনেধৰণে এই ধৰণে ৰাখিম। আমি কি কৰিম, 98টোৰ লগত অলপ খেলিবলৈ চেষ্টা কৰিম।
98টোক আমি কি লিখিব পাৰো 98টোক আমি এই ধৰণে লিখিব পাৰো যে যেটো নাকি -98 আছে এটোক আমি কি কৰিব পাৰো -100 + 2 আমি এটো কৰিব পাৰো বুজি পালানে 100 টকা ধাৰ লম 2 টকা ঘূৰাই দিম মানে কি 98 টকা পাই যাম তেতিয়া হলে ইয়াতে আমি কি কৰিব পাৰো -95 টো ঠিকই থাকিব ইনটু ইয়াতে -100 + 2 তাৰ পিছত ইয়াতে কি কৰিব পাৰো চোৱা এতিয়া কি হৈছে -95 ৰ লগত একবাৰ 100 পূৰণ কৰা তাৰ পিছত প্লাস চিন -95 ৰ লগত আৰু একবাৰ +2 পূৰণ কৰা হৈ গল এটোক বিতৰণ বিধি বুলি কোৱা হয় কি বিধি বুলি কোৱা হয় বিতৰণ বিধি বুজি পালা হয় বিতৰণ বিধি হ'ব তেনেহলে ইয়াতে -95 ইনটু -100 এটো হৈ গল প্লাস চিন আছে প্লাস তাৰপিছত -95 ইনটু 2 এটা 95 এক গুণে কিমান হ'ব মাইনাসে মাইনাসে প্লাস হৈ যাব এটো মাইনাস চিন ক্যান্সেল হ'ব যেহেতু পূৰণ চিন আছে তে 95 এক গুণে 95 ৰবা এটো মই আগতে কি কৰিব লাগিব মুছি দিব লাগিব 95 এক গুণে 95 আৰু কেইটা গুণ আছে দুটা তাৰপিছত প্লাসে মাইনাসে মাইনাস 95 দুই গুণ কিমান হয় 9 দুগুণে 18 180 190 হ'ব 190 হ'ব কিয় 5 দুগুণ 10 শূন্য হাত থাকিলে 9 দুগুণ 18 কে 19 তো ইয়াৰ পৰা 190 বিয়োগ কৰি দিয়া ইয়াৰ পৰা 190 বিয়োগ কৰি দিলে 9500 পৰা 190 বিয়োগ কৰিব লাগিব হয়নে 0 1 4 1 গলে 3 এটো 9310 9310 এটো হ'ব উত্তৰ আমি উত্তৰবোৰ মিলাই চাব পাৰো 7 নম্বৰ 9310 এতিয়া চোৱা 1.2 1.2 টো আলোচনা কৰো পূৰণফল নিৰ্ণয় কৰা হয়নে পূৰণফল নিৰ্ণয় কৰা ইয়াতে 9টা খণ্ড দিয়া আছে তো পূৰণফল যি কেইটা দিয়া আছে আমি আলোচনা কৰিবলৈ চেষ্টা কৰো পূৰণফল যদি উলিয়াব দিছে এক কাম কৰো এটা এটা কৈ নহয় আমি তিনটা কৈ লৈ যাও তেতিয়াহলে বেছি ভাল হ'ব না বেছি দীঘলটো এটো অংক নহয় হয়নে নহয় অনুলনি 1.2 আনিলো তো চোৱা ইয়াতে মই কি কৰি দিছো এটো প্ৰথমতে ভাগ কৰি দিও এটো নম্বৰৰ উত্তৰ কৰিম তাৰ পিছত ইয়াতে 2 নম্বৰৰ উত্তৰ কৰিম তাৰ পিছত এইফালে 3 নম্বৰ উত্তৰ কৰিম হ'ব এতিয়া চোৱা ইয়াতে কিমান দি আছে 5 পূৰণ বিয়োগ 2 তেতিয়াহলে 5 দুগুণে 10 মাইনাস 10 হ'ব এটো হ'ব आंसर এটো কিমান হ'ব এটোৱে থাকক সমান চিন দিছো -21 7 3 গুণ 21 আৰু মাইনাস থাকিব আৰু এটো কিমান হ'ব মাইনাস মাইনাস ক্যান্সেল হৈ যাব মাইনাস মাইনাস ক্যান্সেল হৈ 4 3 গুণে 12 আমাৰ এটোৱে পাম তেতিয়াহলে এইখিনি আৰু ইয়াতে দৰকাৰ নাই হয়নে এইখিনিৰ দৰকাৰ নাই আমি ইয়াতে এইখিনি মুছি দিছো হ'বনে তাৰ পিছত আৰু তিনটা লৈ আহো আৰু তিনটা আমি সেইখিনিৰ বিষয়ে আলোচনা কৰো এইটো 1 নম্বৰ আৰু 2 নম্বৰ 3 নম্বৰটো একদম সহজ আছিল বুলি চালো আমি হয়নে এতিয়া আমি এটো চাও 4 5 6 কিমান সহজ আছে হয়নে নহয় 4 5 6 যিমান সহজ আছে হেতুৰ বিষয়ে চাব লাগিব কিমান দূৰ যায় যাব আৰু হয়নে নহয় পিছত এটো আমি মুছি দিব পাৰিম এতিয়া চোৱা প্ৰথমতে কি কৰা তুমি -2 আৰু -2 কাটি দিয়া তেতিয়াহলে তুমি কি পাবা 129 এক গুণে 129 পাবা এটোই হ'ব উত্তৰ তাৰপিছত ইয়াতে মাইনাস মাইনাসটো কাটিলা কিন্তু গোটেইখিনিৰ লগত কি পূৰণ হৈ আছে শূন্য পূৰণ হৈ আছে শূন্য পূৰণ হৈ থাকাৰ কাৰণে ইয়াতে এটো উত্তৰটো কি পাবা শূন্য ঠিক আছে এটো মানে মাইনাস মাইনাস কাটিলা 12 শূন্য আৰু কি আছে 17 গোটেইখিনি পূৰণ কৰিলে শূন্যই পাবা ঠিক আছে ইয়াতে কি পাবা চোৱা এটো মাইনাস মাইনাস কাটি দিয়া তাৰপিছত আৰু 10 আছে তো
প্ৰথমতে তুমি যিহেতু 11 আছে 11ৰ লগত 22টো পূৰণ কৰা বেছি ভাল হ'ব। তাৰমানে 22ৰ লগত যদি 11 পূৰণ কৰিব লাগে ইয়াতে শ্বৰ্ট ট্ৰিক এটা আছে এইটো মই শিকাই দিছোঁ। তুমি কি কৰা 2 আৰু 2টো আগত মাজতে পাতি লোৱা তাৰপিছত 2 2 যোগ কৰিলে কিমান পাবা 4 তেনেহ'লে 242 হ'ব। পূৰণ কৰি চাব পাৰা তোমালোকে 242 পাবা। তেনেহ'লে 242টো আমি ইয়াতে কৰি লওঁ। এইটো পূৰণ কৰিলে কি পাম 22 পূৰণ 11 পূৰণ 10। তেতিয়াহ'লে 22ৰ লগত 11 পূৰণ কৰিলে 242 পূৰণ 10। তাৰপিছত 242 একগুণে 242 হ'ব আৰু এটা শূন্য আছিলে শূন্যটো বহুৱাই দিয়া। আমি চেষ্টাতে তাতে একো কৰিব লগাই নাই। হ'ল এতিয়া তোমালোকে চাগে নিশ্চয়কৈ বুজি পাইছো এইটো বস্তু 11 থাকিলে 11ৰ লগত যিকোনো সংখ্যা শ্বৰ্টকাট নিয়মত কি ধৰণে পূৰণ কৰিব পাৰি সেইটোৰ এটা নিয়ম আমি পালো হয়নে? এতিয়া আমি চাওঁ আৰু বাকী কি আছে 7 8 9 মানে 7 8 9 কি আছে এইটো আমি চাই লওঁ। বেছি দীঘল হ'লে বেলেগকৈ চাব লাগিব। এতিয়া আমি ইয়াতে চাব লাগিব যে কি ধৰণে ইয়াতে কামটো হ'ব। তাৰপিছত ইয়াতেও কি ধৰণে কামটো হ'ব চাই লওঁ। এতিয়া চোৱা ইয়াৰ লগত এইটো পূৰণ কৰিব কাটি দিব পাৰি মাইনাছ মাইনাছ হয় না তেতিয়াহ'লে ইয়াতে কি পাম এতিয়া 13 পূৰণ 5 পূৰণ 3 অ'কে 13ৰ লগত 5 পূৰণ কৰা তাৰ লগত 3 পূৰণ কৰা তাৰপিছত 13ৰ লগত 3 পূৰণ কৰা তাৰ লগত 5 পূৰণ কৰি দিয়া সেইটো আৰু বেছি ভাল হ'ব যেন পাইছোঁ। 13 3 গুণে কিমান হ'ব 39 39 হয়নে নহয়? তেনেহ'লে তুমি কি কৰিবা 13ৰ লগত 3 পূৰণ কৰিবা তাৰ লগতহে 5 পূৰণ কৰিবা তেতিয়া হ'ব 13 3 গুণে কিমান হ'ব 39 তাৰ লগত 5 5 9 গুণে 45ৰ 5 থাকিল 4 5 3 গুণ 15 4 19 ইমান দীঘল আহিব লগা নাছিলে হ'লেও আৰু কি হ'ল তোমাক দেখুৱাৰ কাৰণে বুজাবৰ কাৰণে লৈ আহিছোঁ। তো ইয়াতে চোৱা এটা বিয়োগটো কাটিব কিন্তু আৰু এটা ৰৈ যাব নহয় তেতিয়াহ'লে 27 into 31 into -2 আমি পাম। এতিয়া এইটো কি ধৰণে কৰিবা এইটো তোমালোকে নিজাকে কৰিবই লাগিব 27 2 গুণে কিমান হয় 54 তেনেহ'লে -54 তাৰ লগত কি কৰা পূৰণ 31 তেতিয়াহ'লে এইটো তোমালোকে এতিয়া কৰিবই লাগিল হয় নে নহয় 54 তাৰ লগত 31 যদি পূৰণ কৰ কি হ'ব 1 4 গুণে 4 1 5 গুণে 5 এইটো কাটা যাব 3 4 গুণ 12 2 হাত থাকিল 1 5 15 একে 16 ইয়াতে পাম 4 ইয়াতে পাম 5 দিয়া 7 ইয়াতে 6 ইয়াতে 1 1674 আৰু এইটো হ'ব -1674 তো এই যিটো বস্তু আমি ইয়াতে কৰিলো এইটো বস্তু কি কৰি দিওঁ মই ইয়াতে জমা কৰি থৈ দিব পাৰোঁ নালাগে দিয়া এইটো বস্তু জমা কৰি থ'বলৈ হয়নে এইটো বস্তু হ'ল দেখুৱাই দিলোঁ যিহেতু তোমালোকে নিজাকে কৰি ল'বা ঠিক আছে ইয়াতে এইটোৰ লগত এইটো কাটি দিয়া আৰু এটা 2 ৰৈ গ'ল তো ইয়াতে কি কৰা 3 লগত যিহেতু এইটো একৰ কোনো কাম নাই গুচাই দিয়া এইটো ঠিক আছে যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় হয়নে এতিয়া পূৰণ -2 পূৰণ 5 তেতিয়াহ'লে আহিব 3 গুণে 6 তো -6 into 5 6 5 গুণে কিমান হ'ব এইটো 30 আকৌ মাইনাছটো আছে তো মাইনাছটো যিহেতু থাকিব তেতিয়াহ'লে তুমি কি কৰিব পাৰা এইটো অলপ দূৰত লৈ যোৱা আৰু আগফালে কি বহাই দিয়া মাইনাছ চিন বহুৱাই দিয়া হৈ গ'ল এইখিনি আছিলে 1 নম্বৰ কুৱেশ্যনৰ পাৰ্ট হ'ল এতিয়া আমি যদি আহোঁ 2 নম্বৰ কুৱেশ্যনলৈ তেতিয়াহ'লে ইয়াতে আমি কি চাব লাগে সত্য বিচাৰ কৰা তো সত্য বিচাৰ কৰা 2 নম্বৰৰ 3টা খণ্ড আমি চাই লওঁ 2 নম্বৰৰ 3টা খণ্ড প্ৰথমতে 1 নম্বৰটো চাওঁ সহযোগ বিধিও আছে তো ইয়াতে আমি কি চাম আৰু কেনে ধৰণে চাম এইটো বস্তু ইয়াতে চাই লওঁ হা চোৱা ইয়াতে এই বস্তুটো মন কৰা আৰু এই বস্তুটো মন কৰা ইয়াতে কি দেখা পালা তোমালোকে চাগে নিশ্চয় যদি দেখা নাই মই দেখুৱাই দিছোঁ বাৰু এইটো চোৱা 27 into এইটোতো বাৰে বাৰে ডিষ্টাৰ্ব দিবই এতিয়া
ইনটু এইটো দিলো -5 প্লাছ 10 প্লাছ 10টো আৰু লিখা যোৱা নাই প্লাছ 10 এইটো হৈছে সমান এতিয়া ইয়াতে চোৱা কি আছে 27 লগত পূৰণ হৈ আছে আৰু 27 লগত পূৰণ হৈ আছে মাজতে কি চিন হৈ আছে এইটো মাজতে প্লাছ চিন আছে তো মাজতে প্লাছ চিনৰ দুয়োফালে 27 আছে তেতিয়াহ'লে তুমি কি কৰা 27টো কমন লোৱা কমন ল'লে ইয়াতে কি থাকিব প্ৰথমতে থাকিব -5 হয়নে তাৰপিছত কি থাকিব প্লাছ এইফালে থাকিব 10 তো ইয়াতে যেটো কৰিব বিচাৰিছিলো তাৰমানে এইফালে যেটো আছে আৰু এইফালে আছে একে আছে নে তো সমান সমান আছে নে আছে তেতিয়াহ'লে এইটো আৰু এইটো যদি হয় সত্য বিচাৰ কৰে এতেকে কি হ'ব এতেকে কি হ'ব তোমালোকে নিশ্চয় ক'ব পাৰিছে এতিয়া এতেকে সত্য হয় নে নহয় ইয়াৰে যদি মান ওলাব খোজে মানো ওলাই দিব পাৰিবা কোনো কথা নাই যেফালে মান ওলাব নোৱাৰো এইটোও নহয় তাৰপিছত 2 নম্বৰটোত কি কোৱা আছে আমি সেইটো চাওঁ 2 নম্বৰটো কৈছে যে প্ৰথমতে তুমি এইটো চোৱা তাৰপিছত তুমি এইটো চোৱা বেলেগ একো চাব লগাই নাই হয়নে নহয় ইয়াতে যদি আমি চাওঁ চোৱা ইয়াতে আমি কি কৰিব পাৰো -25 ইনটু ওকে -16 প্লাছ -24 এইটো আছে আৰু সমান চিন ইফালে আছে -25 ইফালে ইনটু -16 ইনটু -24 এইটো আছে হয়নে দিছ ইমপ্লাইজ ইয়াতে কি পাৰ্থক্য দেখা পালা যে এই যেটো ভাগ আছে এইটো ভাগ আৰু এইটো ভাগ নিমিলে তো নিমিলে যদি আমি এইটো কৈ দিব পাৰো যে এইটো অসত্য আৰু তোমাৰ উত্তৰৰ যুক্তিযুক্ততা কৰিব দিছে নহয় তেতিয়াহ'লে তুমি এক কাম কৰা ইয়াতে -25 ঠিকে থাকক পূৰণ চিহ্ন ঠিকে থাকে এইটো ব্ৰেকেট সলাই দিয়া 24 লগত 16 যোগ কৰা 30 তেনেহ'লে এইটো বিয়োগ 40 সমান এইফালে চোৱা এইফালে তুমি এটাৰ মাইনাছ কাটিবা আৰু এটাৰ মাইনাছ কাটিবা কিন্তু আৰু এটাৰ মাইনাছটো কাটিব নোৱাৰো হয়নে তেতিয়াহ'লে তুমি ইয়াতে কি লিখিব পাৰিলা 25 পূৰণ 16 পূৰণ -24 এইটো তোমাৰ একে মান নিদিয়ে ঠিক আছে একে মান নিদিয়ে মানে দিবও পাৰে আমি চাই লওঁ একে মান দিব জানো 25 টো 25 আছে ওকে আমি 25 টো যেনিবা কাটি দিলো হয়নে 25 লগত 25 পূৰণ হৈছে তো কাটি দিলো এতিয়া 40 টোক কাটিব পাৰে 40 টোক যদি আমি কাটো 8ৰে 8 2 গুণে 16 8 5 গুণে 40 হয়নে তাৰপিছত 24ৰে 2 পূৰণ হৈ আছে আকৌ ইফালে ভ্যালু কি আছে মানটো কি আছে তোমাৰ বিয়োগত হৈ আছে তাৰপিছত ইয়াতে কি ৰৈ গ'ল 5 সমান ইয়াতে 2 পূৰণ বিয়োগ 24 এইটো হৈ আছে এইটো এতিয়া কাটিব পাৰি জানো এইটো এতিয়া কাটা যায় জানো কাটাটো নাযায় হয়নে নহয় 5ৰে 48ক 5ৰে কাটিব নোৱাৰি তেনেহ'লে এইটো সমান নহয় তেনেহ'লে এইটো যদি সমান নহয় এনেকৈ কাটা যাব এতেকে এইটো কি হ'ব অসত্য হল ইয়াতে কি কৈছিলে আমাৰ প্ৰশ্নটো কি কৈছিলে যে সত্য বিচাৰ কৰা ওকে সত্য বিচাৰ কৰিব দিছে তেতিয়াহ'লে আমি কি কৰিম ইয়াতে সত্যৰ জাগাত আমি এইবোৰ বস্তু লৈ নাহো হা এইবোৰ বস্তু আমি লৈ নাহো ইয়াতে হ'ব এইবোৰ বস্তু যদি লৈ নাহো আমাক এইখিনি চাব লাগে এইখিনি যদি চাব লাগে তেতিয়াহ'লে আমি ইয়াতে কি লিখি দিম এইটোৱে হৈ গ'ল ইয়াতে এতিয়া কামেই শেষ ভিডিঅ'ত চাওঁ আৰু বেছি কৰিব নাযাওঁ কাৰণ ইয়াতে আৰু বেছি নাই এইটো আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম হ'ব 3 নম্বৰৰ পৰা
তো আজিৰ ভিডিঅ'ত এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।